গুৱাহাটীৰ বাগুৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত আচলতে 17 তাৰিখে সৰু সজাত প্ৰধানমন্ত্ৰীৰ সন্মুখত যি বাগুৰুম্বা নৃত্য প্ৰদৰ্শিত হ'ব তাৰ অন্তিম আখৰা চলিছে গোৱালপাৰা জিলাত আৰু গোৱালপাৰা জিলাৰ 519 গৰাকী নাচনী তাত অংশগ্ৰহণ কৰিব বাদ্যযন্ত্ৰী আছে। মোৰ সহযোগীক পোনে পোনে এই দৃশ্য দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই দৃশ্য হৈছে দুধনৈ মহাবিদ্যালয়ৰ দৃশ্য আৰু দুধনৈ মহাবিদ্যালয়ত গোৱালপাৰা জিলা প্ৰশাসনৰ আচলতে তত্বাৱধানত তিনিদিনীয়াকৈ ইয়াতে যি অন্তিম আখৰা সেই অন্তিম আখৰা চলাই যোৱা পৰিলক্ষিত হৈছে। আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে, আখৰা প্ৰায় শেষ হৈ উঠিছে আৰু ইয়াৰ পিছতে 11 জানুৱাৰী দিনাখন তেখেতসকলে গুৱাহাটীলৈ যাব আৰু তাত 2-3 দিন যি শেষৰ আখৰা সকলোবোৰ মিলি যি আখৰা চলিব সেই আখৰা তাতে চলিব তেখেতসকলৰ। আৰু এনেকুৱা ধৰণৰ বাগুৰুম্বাৰ যি অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে এই যি যুৱতীসকল আৰু গোৱালপাৰা জিলাৰ এইসকল যুৱতী মই ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰায় 519 গৰাকী নাচনী ইয়াতে যি গুৱাহাটী সৰু সজাত বাগুৰুম্বা যি নৃত্য সেই নৃত্য তেখেতসকলে অংশগ্ৰহণ কৰিব। আৰু দেখিবলৈ পাইছে এই বাদ্যযন্ত্ৰীসকল আৰু যি মাষ্টাৰ ট্ৰেইনাৰ বুলি কোৱা হয় মুখ্য যি প্ৰশিক্ষক সেই কোকৰাঝাৰৰ পৰা ইয়াতে অনা হৈছিলে আৰু এইসকলে ইয়াতে এই যি প্ৰশিক্ষণ এই প্ৰশিক্ষণ তেখেতসকলে দি থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰে যি পৰিৱেশ সেয়া সহযোগীয়ে দেখুৱাই গৈছে, এই পৰিৱেশ দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বাইদেউগৰাকী আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম। আপুনি এইফালে আহিলে সুবিধা হ'ব বাইদেউ। কি ক'ব, প্ৰায় অন্তিম আখৰা চলিছে এয়া আৰু গুৱাহাটীতো নিশ্চয়কৈ সৰু সজাত আখৰা চলিব, কিন্তু জিলা ভিত্তিক এয়া প্ৰায় অন্তিম আখৰা। হয় হয়, আমাৰ আৰম্ভ হৈছে ইয়াতে বাগুৰুম্বা ঢৌৰ যি আমাৰ অসম জুৰি জিৰিত ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে গৈ আছে। তো আমাৰ খুব ধুনীয়া হৈছে, পৰিৱেশটো মানে ভাল লগা হৈছে আৰু চাবলগীয়া হৈছে। আমাৰ আহিছিলে, ছাৰো আহিছিলে, টিচাৰ আহিছিলে। 519 গৰাকী নাচনী অংশগ্ৰহণ কৰিব, বাদ্যযন্ত্ৰী আছে 519 গৰাকী নাচনী আৰু লগতে বাদ্যযন্ত্ৰী হৈছে 31। দেখিবলৈ পাইছোঁ আচলতে গোৱালপাৰা জিলা প্ৰশাসনে প্ৰতিটো দিশ চাইছে, যেনেকৈ বীমা কৰি দিয়াৰ ক্ষেত্ৰতে হওক এনেকুৱা হয়, বীমা কৰি দিয়াৰ ক্ষেত্ৰত চাইছে, প্লাছ আমাৰ মেডিকেল টেষ্টো কৰা হৈছে, আমাৰ কালি গোটেইখিনিৰে কৰা হৈ গ'ল। তো খুব ধুনীয়া এটা পৰিৱেশ আৰু ভাল লগা হৈছে। হয় হয়, ধন্যবাদ জনাইছোঁ। আৰু এক ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছে দুধনৈ মহাবিদ্যালয়ত আৰু এনেধৰণে এতিয়া অন্তিম আখৰাত তেখেতসকলে ব্ৰতী হৈছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে কোকৰাঝাৰৰ পৰা কেইবাগৰাকী মুখ্য প্ৰশিক্ষক আহিছে আৰু তেখেতসকলে এই অন্তিম যি আখৰাৰ প্ৰশিক্ষণ সেয়া দি থকা পৰিলক্ষিত হৈছে। আৰু দুধনৈ মহাবিদ্যালয় খেলপথাৰত এনেকুৱা ধৰণৰ 519 গৰাকীকৈ নাচনীয়ে বাগুৰুম্বাৰ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।